স্বাগতম সকলোকে আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ। আজি আকৌ এখন গাড়ী লৈ আহিছোঁ। এইখন i10 হয়, হুণ্ডাই i10। বহুত মানুহে বিচাৰি থাকে, বহুতে ভালো পায় গাড়ীখন, যিহেতু 1200 চিচিৰ গাড়ী হয়। ইঞ্জিন পাৰফৰ্মেঞ্চৰ পৰা আদি কৰি বহুত ভাল পাৰফৰ্মেঞ্চৰ গাড়ী। যিখিনি মানুহে ইঞ্জিনৰ শক্তিটো বেছিকৈ বিচাৰে, ইঞ্জিনৰ পাৰফৰ্মেঞ্চ বিচাৰে, তেওঁলোকে i10 গাড়ীখন লয়, আৰু কম বাজেটত বিচাৰে আৰু তেওঁলোকে এই i10 গাড়ীখনেই লয়। গতিকে এইখন i10 লৈ আহিছোঁ। 2009ৰ মডেল হয়। 2029লৈকে কাগজ পাতি আপডেট আছে, 29লৈকে আপডেট আছে। মানে RC-টো নতুনকৈ আকৌ বনোৱা হৈছে, আৰু ইঞ্চুৰেঞ্চ আছে 2025লৈকে। সচৰাচৰ ছেকেণ্ড হেণ্ড গাড়ী এখনত কিবা নহয় কিবা এটা কমি থাকিয়ে থাকে, কিন্তু এইখন গাড়ীৰ ক্ষেত্ৰত আপুনি এটা কমি উলিয়াব নোৱাৰিব। মই এনেকেই ক'লোঁ আৰু তাৰমানে এইখন গাড়ীৰ ক্ষেত্ৰত আপুনি এটা কমপ্লেইন, এটা প্ৰব্লেমো উলিয়াব নোৱাৰিব। ইমানেই ধুনীয়া কণ্ডিশ্যনত হৈ আছে। AC, পাৱাৰ উইণ্ডো, মিউজিক ছিষ্টেমৰ পৰা আদি কৰি সকলোৱে ৰানিং। গতিকে যি নহওক, ভিডিঅ'টোত মই গোটেই গাড়ীখন আপোনালোকক ভালকৈ দেখাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু কিমান দাম ৰাখিছোঁ সেইটোও জনাম ভিডিঅ'টোত মই আপোনালোকক। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক। বাহিৰৰ ছাইডটোতো আপোনালোকক দেখালোৱে। এতিয়া আহিছোঁ ইণ্টেৰিয়ৰটো বুলি ক'লে এই ফ্ৰণ্টতে এইকেইটা দেখা পোৱা যায়। এই দুটা হৈছে পাৱাৰ উইণ্ডো ছুইচ, যিহেতু এইখন গাড়ীৰ ফ্ৰণ্টৰ দুইটাই পাৱাৰ উইণ্ডো আছে। এইবোৰ হৈছে লাইট কণ্ট্ৰল, আৰু এইটো হৈছে AC ভেণ্ট। বহুত ধুনীয়া, নিট এণ্ড ক্লিন হৈ আছে গাড়ীখন, বহুত ধুনীয়া হৈ আছে। ভিতৰটো চাওক, বহুত ধুনীয়া হৈ আছে। এইটো হৈছে ACৰ কণ্ট্ৰল এইকেইটা, আৰু এইটো মিউজিক ছিষ্টেম একদম ৱৰ্কিং হৈ আছে। এইটো ছনীৰ মিউজিক ছিষ্টেম, দামী মিউজিক ছিষ্টেমে লাগি আছে। স্পীকাৰকেইটাৰো ছনীৰে হয়, গতিকে ভাল পাৰফৰ্মেঞ্চ, একদম ধুনীয়া। আৰু মিউজিক কোৱালিটিটো কি স্মুথলি একদম উঠে, মানে পাৱাৰ উইণ্ডোটো স্মুথকৈ উঠে। অলপ বডি চাউণ্ড নাই, গাড়ীখন বহুত ধুনীয়া। এইবোৰ অ'নাৰে পলিথিঙে পালা নাই, যি নহওক বাৰু। ইয়াত আছে ওপৰত লাইট এটা, চব ৱৰ্কিং হৈ আছে। এইবোৰ গিয়াৰ চাওক, আপুনি এটা আঙুলিয়ে লগাব পাৰিব। চাওক, এটা আঙুলিয়ে এনেকৈ গিয়াৰ লগাব পাৰিব। ইমানেই স্মুথ, মানে ইমানেই স্মুথ। গাড়ীখন মই আপোনালোকে এনেই কোৱা নাই যে একো কমপ্লেইনে নাই বুলি, এনেই কোৱা নাই। গতিকে লাইভ দেখাই দিছোঁ। আপোনালোকে নি ফ্ল'ৰ লেমনেশ্যন, মেটিং একোৱেই লগাব নালাগে। আৰু এয়া চাওক, এইটো হৈছে 12 ভল্টৰ চাৰ্জাৰ, আপোনালোকে মোবাইল চাৰ্জো কৰিব পাৰিব ইয়াত। এতিয়া আহিলোঁ বেক চাইডটোলৈ। বেক চাইডটো চাওক, বেক চিটটো বহুতেই ডাঙৰ হয়, স্পেচ বহুত আছে গাড়ীখন, যিহেতু আহল বহল ওখ। মেটিং বৰ ধুনীয়া হৈ আছে। ইয়াত এটা আছে কাপ হোল্ডাৰ বা বটল হোল্ডাৰ। বেক দৰ্জাটো স্পীকাৰ আছে, চব ৱৰ্কিং হৈ আছে। যিহেতু বেক চাইডটো মেনুৱেল হয়, গতিকে ইয়াতে হেণ্ডেল আছে। আৰু এতিয়া আপোনালোকক দেখাম ডিগিটো বহুত ডাঙৰ, ক'তো পচা নাই। একে ফ্ল'ৰটো চাওক কিমান ধুনীয়া হৈ আছে, অৰিজিনেল হৈ আছে। ক'তো পচা কৰা একোৱেই নাই, মানে ৰাষ্টিং হৈছে নেকি তেনেকুৱাও নাই। সচৰাচৰ এইবোৰ ওপৰৰ মেটখিনি দি ঢাক খাই থাকে, মানুহে ধৰিবই নোৱাৰে বা দেখা নাপায়। কিন্তু মই এইটো ধুনীয়াকৈ খুলি মেলি দেখাই দিছোঁ আপোনালোকক। চাওক, ডিগিটো বহুত ডাঙৰেই হয়। মই যিহেতু প্ৰত্যেকখন গাড়ীতে আপোনালোকক ডিটেইলছত দেখাওঁ যে এইখন গাড়ী নন এক্সিডেণ্টেল হয়, গতিকে এইখনো মই দেখাবলৈ বিচাৰিছোঁ। চাওক, ইয়াত দেখিছেনে, চিল আছে, একদম চিল, কোম্পানীৰ হয়, ক'তো খাল খলনি নাই। আৰু এই প'ষ্টবিলাক চাওক, বেক চাইডৰ এইবোৰ একদম অৰিজিনেল হয়, কোম্পানীৰ হয়, একো খাল খলি হোৱা নাই বা এক্সিডেণ্টেল নহয় তেনেকুৱা। এই দুইটা প'ষ্টে চাওক, এয়া কোম্পানীৰ হয়। গাড়ীখনৰ গোটেই কেইখন দৰ্জা, বনেট, গ্লাছ সকলোবিলাকেই চিল হৈ আছে, ক'তো খাল খলনি নাই। এখন দৰ্জা বা এখন গ্লাছো চেঞ্জ হোৱা নাই, গোটেইখিনি কোম্পানীৰে হয়। এয়া চাওক, কোম্পানীৰ চিল আছে, গোটেইকেইখন দৰ্জাই মই দেখাই দিছোঁ। এয়া হৈছে কোম্পানীৰ চিল। এয়া চাওক, দৰ্জা চিল।
গতিকে নন এক্সিডেণ্টেল বস্তুটো মই মুখতে কোৱা নাই, আপোনালোকক প্ৰমাণ কৰিও দেখাই দিছোঁ। এয়া চাওক দৰ্জাৰ চিল। এইখিনি কোৱালিটি যদি ছেকেণ্ড হেণ্ড গাড়ী এখনত থাকে, ইয়াতকৈ আৰু কি লাগে? এখন ছেকেণ্ড হেণ্ড গাড়ী ইঞ্জিন পাৰফৰ্মেঞ্চটো ভাল হ'ব লাগে, নন এক্সিডেণ্টেল হ'ব লাগে, এইখিনি আৰু ইয়াতকৈ বেছি নালাগে। গাড়ীখন ভাল হ'লেই হ'ল। গাড়ীখন আপোনালোকক ষ্টাৰ্ট কৰি দেখাম এতিয়া। চাওক লাইফ আৰু দেখিছেনে? হাফ চেল্ফৰ ষ্টাৰ্ট, একদম হাফ চেল্ফৰ ষ্টাৰ্ট। ইঞ্জিনৰ চাউণ্ড শুনক, কি ধুনীয়া স্মুথ। এচিটোৰ কথা কৈ দিওঁ আকৌ পটকৈ। এচিটো ইমান ধুনীয়া কুলিং নহয়, এয়া চাওক ইমান ধুনীয়া কুলিং। লগে লগে গাড়ী ঠাণ্ডা হৈ যায়, লগে লগে ইমান ধুনীয়া কুলিং হৈ আছে এচিটো। বহুত ধুনীয়া এচি পাৰফৰ্মেঞ্চ, একদম লগে লগে কুলিং হৈ যায়, বহুত ধুনীয়া হৈ আছে। গৰম দিনত এচিটো লাগে যিহেতু। গাড়ীখন শুনক ষ্টাৰ্ট হৈ আছে এতিয়া। মই গাড়ীখন ষ্টাৰ্ট কৰি ৰাখিছোঁ, একেবাৰে চাউণ্ডলেছ। মই ইঞ্জিনটো খুলিও দেখাই দি আছোঁ, একেবাৰে চাউণ্ডলেছ হয়। ষ্টাৰ্ট হৈ আছে নাই ধৰিবই নোৱাৰি, শুনক চাউণ্ডটো। এইয়া চাওক ইঞ্জিন, কি ধুনীয়া হৈ আছে ইঞ্জিনটো। চাওক একদম নতুনৰ নিচিনা হৈ আছে। মানুহে এফ্ৰন বুলি কয়, এয়া চাওক এফ্ৰন পৰা আছিল। গাড়ীখনৰ অকণমান ইঞ্জিনৰ লিকেজ নাই, একদম কোলা অকণ পাবলৈ নাই, ইমান ধুনীয়া হৈ আছে। সচৰাচৰ পুৰণা গাড়ী এখনৰ ইঞ্জিনৰ লিকেজ চিকেজ এইবোৰ থাকেই, কিন্তু এইখন গাড়ীৰ ক্ষেত্ৰত চাওক অকণমান কোলা নাপায়, মানে মবিলকৰ দাগ অকণ নাপায়, মানে গোটেই ইঞ্জিনটো শুকান হৈ আছে, ক'তো লিকেজ চিকেজ নাই, ইমান স্মুথ হৈ আছে। টায়াৰৰ কণ্ডিশ্যন মোটামুটি আছে আৰু 30% 40% মান আছে চাগে। তাৰমানে আপুনি টায়াৰ নি পেলাই 5-6 মাহমান চলাব পাৰিব আৰু, তাতকৈ বেছি নোৱাৰে। গতিকে টায়াৰ কণ্ডিশ্যন এনেকুৱা হৈ আছে মোটামুটি। এতিয়া আহোঁ গাড়ীখনৰ প্ৰাইচটো। গাড়ীখনৰ প্ৰাইচটো মই ৰাখিছোঁ 1,20,000 টকা মাত্ৰ। একদম 29লৈকে কাগজ পাতি আপডেট আছে, সকলো কাগজে আপডেট আছে, 25লৈকে ইঞ্চুৰেঞ্চ আছে। গাড়ীখনৰ মেকানিজম একো কামেই নাই, আপোনালোকে দেখা পালেই। গতিকে গাড়ীখনৰ দামটো মই 1,20,000 টকা ৰাখিছোঁ। কোনোবা যদি ইচ্ছুক হয় গাড়ীখন ল'বৰ কাৰণে, আপোনালোকৰ মন যায়, যদি ভাল লাগিছে, ডাইৰেক্ট মোৰ স্ক্ৰীণত আহি থকা নাম্বাৰটোত ফোন কৰিব পাৰিব। ফোন কৰি মোৰ ঘৰলৈকে আহিব পাৰিব, আহি গাড়ীখন লৈ যাব পাৰিব। গতিকে ধুনীয়া কণ্ডিশ্যনত গাড়ী, আপুনি চিন্তা কৰিব নালাগে। নিয়ক আৰু চলাওক। এচি হিটাৰ, পাৱাৰ উইণ্ডো সকলোৱে ৰানিং হৈ আছে, মই ভিডিঅ'টোত আপোনালোকক দেখাইছোৱে। গতিকে ইমানেই হ'ল মোৰ আজি ভিডিঅ'টো। গতিকে যিমানখিনি পাৰোঁ আপোনালোক গাড়ীখনৰ দেখালোৱে। গতিকে ভিডিঅ'টো ইমানলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ, থেংক ইউ। লগাই আহি আছোঁ এতিয়া। কি ধুনীয়া সোণাৰ ফুলি আছে। গাড়ীখনৰ ৰানিঙত আছোঁ, এটা বডিৰ নইজ নাই, ইমান ধুনীয়া পাৰফৰ্মেঞ্চ, একদম কোনো বডিৰ চাউণ্ড এটা নাই। এয়া চি চি ব্লকৰ ৰাস্তাত আহি আছোঁ, কোনো বডিৰ চাউণ্ড নাই। এচি লগাইছে, এচিটো অকণমান কমাই দিছোন, বেছি আহি আছে চাউণ্ডটো। এয়া চাওক গাড়ীখন কোনো নইজ নাই,